নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক ভালে কুশলে আছে আৰু গম পাই আপোনালোকে যে আমি মাজুলীত আছো আজি হৈছে মঙ্গলবাৰ আৰু আজি যাম এতিয়া ৰাতিপুৱা ওলাইছো এতিয়া বাইছে 10টা বাইছে আৰু ৰাতিপুৱা পৰা কাম কিবা কিবি কৰিছো এখানে ভিডিঅ' নাই কৰা গা পা ধুই ওলাই মেলি তাৰ পৰা এতিয়া আজি প্ৰথমতে যাম কমলাবাৰী সত্ৰ আৰু আউনিআটি সত্ৰ দুখন ভিতৰত কোনবাখন প্ৰথমতে মানে দুখনলৈকে যাম আৰু আজি তাৰ পিছতে ওলাই মেলি হৈ গ'ল বাবলু গা ধুই আছে সি যাব অফিচ তাৰ পিছত আমি দুটা হেয়া ওলাই যাম ফুৰিবলৈ সত্ৰ ফুৰিবলৈ যাম বাবলু নাযায় সেই অফিচলৈ যাব একেলগে ওলাই যাম এটা 10:30 মান বজাত ওলাই যাম আৰু ভিডিঅ'টো মানে ষ্টাৰ্ট কৰো আজি হ'ল ওলাই 10টা বজাতে ওলাই হৈ গ'ল এটা 10:30 বাজিলে আধা ঘণ্টা লাগে ওলাওতে মই দোকানে ৰৈ মই ওপৰত ফটো মাৰিলোকে ভিডিঅ' কৰিলোকে গোৱা একেলগে ওলাই যাওঁ ৰাস্তা চিনি নাপালে গুগল মেপ মাৰি দিম আউনিআটি সত্ৰ আৰু ক'লৈ যাম আজি কমলাবাৰী সত্ৰ হয় নাই আৰু এফালে আউনিআটি সত্ৰ পালোহি আমি আহি আৰু দুজনমান মানুহ এফালে কামো কৰি আছে দেই বলক ভিতৰত যাওঁ আৰু এইফালে আমি নামঘৰ ভাগৰ ভিতৰলৈ আহিলোঁ তাতে সেৱা ল'লোঁ চাকিও জ্বলালোঁ তাৰ পৰা তেতিয়া কিন্তু সেইদিনাখন ভকত নাছিলে মানে নাম লোৱা নাছিলে সেই সময়ত আমি যিটো সময়ত পাইছিলোঁগৈ তথাপিতো চাকি এগছ জ্বলাই এফালে চাৰিওফালে চালোঁ নামঘৰ মূল ভাগ মানে মূল ভিতৰৰ ভাগৰ কথা কৈছোঁ ইমানেই ডাঙৰ ইমান মানে ঠাণ্ডা একদম শান্ত পৰিৱেশ এতিয়া যাম আমি আউনিআটি সত্ৰ ইয়াত চালোঁ গড়মূৰ সত্ৰ আহিছে কমলাবাৰী সত্ৰ ইয়াত মিউজিয়ামটো কিন্তু চাবলৈ নাপালোঁ আজি মানুহজন নাই বোলে মিউজিয়ামটো বন্ধ হৈ আছে একেও নাই বাকী বাহিৰখিনি চালোঁ তাৰপিছত চাকি জ্বলালোঁ এতিয়া যাম আউনিআটি সত্ৰলৈ যাম 11:30 বাজিলে 45 মিনিটমান থাকিলোঁ দেই ইয়াত আউনিআটি সত্ৰ পালোহি এতিয়া ভিতৰলৈ যাবগৈ লাগিব ইয়াত মিউজিয়ামটো খোল খাই আছে চাব পাৰিম খোলা আছে বুলি কৈছে সেয়া ঠিক আছে বাৰু তুলসী গছৰ খুঁটা ইমান ডাঙৰ আচৰিত হ'ব তুলসী গছৰ খুঁটাও ইমান ডাঙৰ হ'ব পাৰে মই আজিহে মানে দেখিছোঁ আৰু সঁচাকৈ হয় আৰু কেনেকৈ আহিছিলে কি কথা সকলোখিনি কৈছিলে বাৰু আমাক তথাপিতো এখন লিখি থোৱা আছে মই সেইখন আপোনালোকক দেখাই দিছোঁ ৰ'ব এইখন বহুত ডাঙৰ ফিচাৰী দেই এই তালৈকে আছে ন ফিচাৰীটো বহুত ডাঙৰ এজোপা শিলিখা গছ পৰি আছে এটা বুটলি ল'লোঁ সত্ৰৰ শিলিখা এটাকে খাওঁ আৰু আউনিআটি সত্ৰৰ চাৰিওফালে পৰিৱেশটো চালোঁ অলপ সময় তাতে ইমানেই ভাল লাগিলে মানে ডাঙৰ পৰিৱেশটো তাৰপিছত আমি সংগ্ৰহালয় যিটো মিউজিয়াম আছিলে মিউজিয়ামলৈ গ'লোঁ কিন্তু মিউজিয়ামৰ ভিতৰত তেওঁলোকে ফোন বা মানে ভিডিঅ' কৰি এলাউ নকৰে সেইকাৰণে নকৰিলোঁ আৰু এইফালে আমি চাই তাতে ঘৰ আহি পাইহে মানে ভিডিঅ'টো কৰিছোঁ আৰু দেই আৰু এইফালে ৰুম আহি পাই গ'লোহি পুৱাহি 15-20 মিনিটমান হ'ল দেই এতিয়া বাজিছে 2টালৈ 15 মিনিট আছে 2:30মান বজাত কি 1:30মান বজাত পালোহি আহি পাই মুখ হাত ধুই মেলি খাই ল'লোঁ বোলে তাৰমানে কি ৰাতিপুৱা চাহ তাই খুৱাই যোৱা মানে ব্ৰেকফাষ্ট কৰাই নাই ব্ৰেকফাষ্ট নকৰাকৈ গুচি গ'লোঁ তালৈ সত্ৰ চাবলৈ তাৰ পৰা এতিয়া আহোঁতে মনীষা বেকাৰীত বোলো কিবা এটা হাজবেণ্ডে ক'লে কিবা খোৱা যদি খোৱা তাত নাখালোঁ বোলে কিবা ঘৰতে খামগৈ আৰু মানে একদম ধূলি চুলি খাই আছোঁ মোৰ মুখ হাত ধুই আৰামছে বহি মেলি খামগৈ তাতে পনীৰ পেটিছ নে কিবা কিবি আছিলে তেনেকৈ পেটিছ লৈ আহিছোঁ
আৰু সত্ৰহে ফুৰিলোঁ আউনীআটী সত্ৰলৈ গ'লোঁ কমলাবাৰী সত্ৰলৈ গ'লোঁ ইমান ভাল লাগিলে নহয় মানে ভিডিঅ' আৰু যি অকণমান কৈছোঁ সেয়ে আপোনালোকক দেখাইছোঁ বাকী মানে পৰিৱেশটো চালোঁ আচলতে চাবলৈ গৈছোঁ ন তো অকণমান মানে পৰিৱেশটো চালোঁ ভাল লাগিলে চাৰিওফালে ঘূৰিলোঁ চবতে মানে ভিডিঅ'টো কৰি থাকিলে আচলতে চোৱা নহয় আকৌ যদি ভিডিঅ' কৰি থাকে মানে পৰিৱেশটো মানে উপভোগ কৰিবলৈ নাপায় যদি মানে ভিডিঅ' কৰি থাকে অকণমান সেইকাৰণে ক্লিপ লৈছোঁ তাৰপৰা পিছে আউনীআটী সত্ৰ মিউজিয়ামটো চাবলৈ পালোঁ তাৰ ভিতৰত কেমেৰা এলাউ নকৰে মাজুলীবাসীসকলেতো জানে আউনীআটী সত্ৰৰ মিউজিয়ামৰ ভিতৰত কেমেৰা এলাউ নকৰে তেওঁলোকে তো তাতে চালোঁ দে পুৰণা লাচিত বৰফুকন জয়ধ্বজ সিঙৰ তেনেকৈ আহোমৰ ৰজাসকলে ব্যৱহাৰ কৰা ভালেমানখিনি বস্তু মানে আছে সামগ্ৰী তো সেয়া চালোঁ আৰু তাৰ পৰিৱেশটো ইমান ডাঙৰ ভাল লাগিলে তাতে বহুত সময় লাগিলে আউনীআটী সত্ৰত মানে থাকিলোঁ অলপ টাইম ভাল লাগিলে পৰিৱেশটো তাৰপিছতে আৰু ক'লৈ গৈছিলোঁ কমলাবাৰীলৈ কমলাবাৰীলৈতো প্ৰথমতে সোমাই পেলাই আউনীআটী সত্ৰলৈ গৈছোঁ তাৰপিছতে আহি আৰু গৰমতহে ৰ'লোঁ অকণমান বজাৰ পাচলি বিশেষ কৰিবলগা নাছিলে ধনিয়া নাছিলে আনিবলগীয়া বাবলৈ ক'লে ওলাই গ'লে যদি ধনিয়া লৈ ধনিয়া নাপালোঁ পিছে আৰু এতিয়া বৰ্তমান মই ৰুমত অকলে আছোঁ হাজবেণ্ডে মোক থৈ আহি পেলাই তেওঁ এই কাষৰ মানে অকণমান আগলৈ দোকান এখনলৈ গৈছে আৰু এফালে এজন পালেহি আহি আৰু ভাত দাইল এফালে তুলি দিলোঁ তাৰপিছতে হাঁহৰ মাংস আনিলে অকণমান এয়া বাবলু আৰু মইহে আমাৰ দুটাৰ কাৰণে হৈ যাব আৰু সিমানে আৰু আজি দুপৰীয়া এতিয়া বেঙেনা পিটিকা বনাম তো বেঙেনাটো পুৰি লওঁ ছাৰ আহিলে এতিয়া আমি ভাত খাম ধুনীয়াকৈ 3:30 বাজিলে কালি সমানে হৈছেগৈ আৰু ভাত খোৱা টাইম বেঙেনা পিটিকা ডিম ভাজি দাইল ভাত গুড ইভিনিং এটা কেইটা বাজিছে গম পায় 6টা 5:30 6:30 বাজিলে বাবলু আহি অফিচৰ পৰা আহি পাইছেহিহে আৰু আহোঁতে একদম মাজুলীৰ KFC চিকেন বোলে লৈ আহিছে ন ইমান টেষ্টি লাগিছে খাই লওঁ আকৌ এবাৰ আপোনালোকক গুড ইভিনিং পাকঘৰলৈ আহিলে অথনিহে বাবলু আহিলে তাৰপিছত চাহ তাহ খালোঁ চাহ মই নাই খোৱা দুজনকে বনাই দিলোঁ চাহ তাহ খালোঁ এতিয়া 8:10 হৈছে দাইল বনাইছোঁ ভাত বনাম তাৰপিছত আজি হাঁহ খাম হাঁহৰ ড্ৰাই ফ্ৰাই তেওঁ নাখায় আৰু লিংকটো বিচাৰি আছে দি নিদিয় কেলে নিদিয়ে চব মাংসখিনিত মছলা সানি থোৱা আছিলে জিৰা ধনিয়া জালুক ধনিয়া নাই জিৰা আৰু জালুক তাৰপিছতে নিমখ হালধি ভাত পানী বনাই মেলি হৈ গ'ল খাব লাগে এতিয়া 10:28 10:30 বাজিলে আজি ভাত খোৱা দেৰিয়ে হৈছে আমাৰ হাঁহৰ মাংস বনাওঁতে বহুত দেৰি লাগিল হৈ গ'ল নি মাংস তেতিয়াহ'লে হৈ গ'ল ভাতকেইটা বাঢ়ি লওঁ ৰ'ব আমাৰ আজি ডিনাৰ ৰেডি হাঁহৰ মাংস পিছত খোৱা মানুহ আমি দুজনহে হাঁহৰ শুকান ভাজিত আলু কোনে দিয়ে বাৰু আলু দিলে ভাল নালাগে নেমু দাইলত নেমু দি থোৱা তেওঁৰ ফালে লোকেল মুৰ্গী তেওঁ নাখায় তই দাইলত দিবলৈ ৰাম ভাবলো যে মানে আলু নহয় যেনে কিবা বেলেগ বস্তু খাবলৈ নাপালে ই দাইলত দিয়া কথা কৈছিলে মাংসত আলু নাই দিয়া কৃষ্ণ দাইল লৈ লওঁ দাইল খা ধোঁৱা হৈছে ধোঁৱা এটা হাঁহৰ মাংস সৰহকৈ খাই ল'লে এতিয়া মানে সেই ভিডিঅ' ফোনটোলৈ আহিবলৈ তাৰ শক্তি নাই মানে সেই বিচনাত ঢেল খাই পৰি আছে মই আপোনালোকৰ চেপটো দেখাম ৰ'ব এখিলা আৰু লিংকটো দে আকৌ
লিংকটো দে সব বস্তুৰে লিংক নাথাকে লিংকটো নিদিয়ে দেই বেডশ্বীটৰ লিংকো নিদিলে সেইটো চপাৰটো লিংকো নিদিয়ে সেইটো আৰু কিবা বেটেৰীত আপোনালোকে চাৰ্চ কৰি ল'ব বা বোলে হয় ফ্লিপকাৰ্টত আনিছে নহ'লে এমেজনত আনিছে আৰু ক'তো নাই নাই সব বস্তুৰে লিংক নাথাকে তেতিয়াহ'লে অফলাইন আনিছে চাগে অফলাইনটো আমাৰ যোৱা তাত থাকিবও পাৰে আৰু বেটেৰীত হয় বোলে চাৰ্জ দিবলৈ কৈছিলোঁ ন আৰু কাইলৈ ক'লৈ যাম আজি বাৰু ফুৰিলোঁ আজি আউনীআটী সত্ৰ গ'ল আৰু তাত আকৌ চিনাকি মানুহ ওলালে নহয় গম পাৱ নাই আউনীআটী সত্ৰত এই বৰ্তা এজন আহিছে ককা বৰ্তা বুলিও নাই মতা ককা বুলি মাতিছে লখিমপুৰৰ পৰা আহিছে চাইকেল লৈ আহিছে তাৰপিছতে একদম ৮০-৮৫ মান বছৰ বয়সৰ হ'ব ককাজন আউনীআটী সত্ৰলৈ আহিছে তাৰপৰা তাতে আকৌ চিনাকি ল'লে আমাৰ মাৰ দেউতাকৰ মানে ককাৰ এই নামটো ক'লে তাৰপিছত ক'লে আৰু ককাৰ নামটো মানে যোৰহাটৰ আছিলে অৰিজিনেল তাৰপৰা এজন ককাৰ নামটো ক'লে তোমাৰ নামৰ নাতি নাইকিয়া তাৰপৰা চিনাকি ওলালে সেইটো কমা টিকট খেল আছে ন বুলি গম পাওঁ নাই টিকট খেল হেৰি ল'লে টিকট ল'লে ২৮ তাৰিখে খেল আছে টিকট এটা দি পঠিয়াইছে কি আছে পুৰস্কাৰ গাড়ী আছে মাজুলীত ২৮ তাৰিখে আছে নাই আউনীআটী সত্ৰ খেলাইছে নেকি নে কিবা জানো অঁ তাৰপিছত সেই দাদাজনে চিনাকি হ'ল ফটো মাৰি দিলে আমাক এখন গেটৰ ওচৰতে ফটো এখন মাৰি দিলে আমি কোৱা নাই উপজাচি কৈছে ভাল লাগিলে দাদা চিনাকি হ'লোঁ তাৰপিছত মোক আমলখি পাৰি দিলে আমলখি খালোঁ তাৰপিছতে প্ৰসাদ ল'লোঁ লৈ পেলাই আহিলোঁ তাৰপৰা গতিকে কাইলৈ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহিছোঁ টাটা বাই বাই গুড নাইট